ওম শান্তি সুপ্ৰভাত আজি 20 জুন 2026 সাকাৰ বাবাৰ মধুৰ মহাবাক্য বাপ দাদা মধুবন আজি বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোকৰ অবিনাশী জ্ঞান ৰত্নৰ সীমাহীন সম্পদ আছে তোমালোকে হেয়া দান কৰা তোমালোকৰ দুৱাৰদলিৰ পৰা কোনেও খালী হাতেৰে উভতি যোৱা অনুচিত প্ৰশ্নটো হল সকলো সম্বন্ধৰ চাক্ৰিন মানে অতিকৈ মিঠা বাবাই নিজৰ সন্তানসকলক কোনটো শ্ৰীমত দিয়ে উত্তৰটো হল মৰমৰ সন্তানসকল নিজৰ বুদ্ধিৰ যোগসূত্ৰ সকলো ফালৰ পৰা আঁতৰাই একমাত্ৰ মোক মানে বাবাক স্মৰণ কৰা জগতৰ কোনো বস্তু মিত্ৰ সম্বন্ধীয় আদি যাতে স্মৃতিলৈ নাহে কিয়নো এই সময়ত সকলো দুখ দিওঁতা হয় বিশ্বৰ মালিক হ'ব লাগে সেয়েহে 63 জন্মৰ হিচাপ কিতাপ নিষ্পত্তি কৰিবলৈ নিশ্চয় যত্ন কৰিবলগীয়া হয় সকলো পাহৰি অশৰীৰী হোৱা তেতিয়া হিচাপ নিকাচ নাইকিয়া হ'ব মই সকলো সম্বন্ধৰ মানে শিৱ বাবা সকলো সম্বন্ধৰ চাক্ৰিন হয় ওম শান্তি বাপ দাদাই সন্তানসকলক সোধে যে কাৰ স্মৃতিত বহি আছা তো উত্তৰ কৈছে নে শিৱ বাবাৰ এই শব্দটো সকলোৱে যাতে ক্লিয়াৰলি স্পষ্টকৈ ক'ব লাগে যে শিৱ বাবাৰ স্মৃতিত বহি আছো তোমালোক সন্তানসকলৰ অৰ্থাৎ আত্মাসকলৰ সম্পৰ্ক শিৱ বাবাৰ সৈতে তোমালোক এওঁৰ মানে ব্ৰহ্মাৰ দ্বাৰা শিৱ বাবাৰ হোৱা কিয়নো শিৱ বাবাই এওঁৰ দ্বাৰাহে সাক্ষাৎ কৰে এওঁক মাজতে দালাল বুলিও কোৱা হয় তোমালোকৰ দালালৰ লগত কোনো সম্পৰ্ক নাই এওঁটো কেৱল মাজত মাধ্যম হয় সকলোৰে লেনদেন হিচাপ পিতাৰ লগত হ'ব এওঁৰ লগত নহয় এওঁৰো লেনদেন পিতাৰ লগত এওঁ সেইজন পিতাক কয় বাবা মোৰ সকলো আপোনাৰ তোমালোকৰো এটা নিশ্চয়তাটো এয়া যে আমি আত্মা আৰু দ্বিতীয়তে এইটো নিশ্চয়তা আছে যে আমি সকলোৱে এতিয়া পৰম পিতা পৰমাত্মাৰ পৰা উত্তৰাধিকাৰ লৈ আছো মন বাণী কৰ্ম তন মন ধনেৰে আমি শিৱ বাবাৰ সহায়কাৰী হওঁ এই সকলোবোৰ শিৱ বাবাক অৰ্পণ কৰা হৈছে আকৌ শিৱ বাবাই নিৰ্দেশনা দিয়ে এনেকৈ এয়া কৰা ইয়াক কোৱা হয় শ্ৰীমত পিতাই নিজেই কয় মই এই পুৰণি শৰীৰত প্ৰৱেশ কৰো এওঁ পতিতৰ পৰা পাৱন হৈ আছে এয়া কোনে কলে শিৱ বাবাই এওঁ পাৱন হৈ আছে এওঁৰো মোৰ লগত হিচাপ নিকাচ আছে এওঁৰ লগত কাৰো হিচাপ নিকাচ নাই সকলো হিচাপ নিকাচ শিৱ বাবাৰ লগত তোমালোকে চিঠি লিখা শিৱ বাবা মাৰ্ফত ব্ৰহ্মা কিন্তু মায়া এনেকুৱা যে নিৰন্তৰ স্মৰণ কৰিবলৈ নিদিয়ে বুদ্ধিৰ যোগসূত্ৰ বাৰে বাৰে ছিঙি দিয়ে যদি এইটোৱে দৃঢ়তাৰে পুৰুষাৰ্থ কৰা তেন্তে আকৌ অন্য সকলো পাহৰি যাবা শৰীৰো পাহৰি যাবা এই শৰীৰ থাকিব কিন্তু আত্মাৰ এই সকলো বস্তুৰ প্ৰতি ঘৃণা জন্মিব এইটো অৱস্থা গঢ়িবলৈ অভ্যাস কৰিবলগীয়া হয় অন্তিমত যাতে আমাৰ নিজৰ শৰীৰো স্মৃতিলৈ নাহে পিতাই কয় নিজক অশৰীৰী বুলি বুজি মোক পিতাক স্মৰণ কৰা মই সৰ্বদা অশৰীৰী হওঁ তোমালোকো অশৰীৰী আছিলা আকৌ তোমালোকে ভূমিকা পালন কৰিলা এতিয়া পুনৰ তোমালোকে ভূমিকা পালন কৰিব লাগে এইটো পৰিশ্ৰম আছে বিশ্বৰ মালিক হোৱাটো কোনো কম কথা নেকি মনুষ্যহে বিশ্বৰ মালিক হ'ব পাৰে এই দেৱতা সকলো মনুষ্য কিন্তু এওঁলোকক দৈৱী গুণধাৰী দেৱতা বুলি কোৱা হয় লক্ষ্মী নাৰায়ণ বিশ্বৰ মালিক আছিল তেওঁলোকৰ নিজৰ সন্তান থাকিব সেই সন্তানেহে তেওঁলোকক লক্ষ্মী নাৰায়ণক মানে মা পিতা বুলি মানিব কিন্তু আজিকালি মনুষ্যই অন্ধশ্ৰদ্ধাৰে এই লক্ষ্মী নাৰায়ণকো তমেব মাতাস্য পিতা বন্ধু সখা গুৰু এনেকৈ কয় বাস্তৱত এয়া মহিমা হৈছে এজন পিতাৰ এক নিৰাকাৰ পৰম পিতা পৰমাত্মা দেৱতাসকলৰ মহিমা গোৱা হয় আপোনালোক সৰ্বগুণ সম্পন্ন কিন্তু তেওঁলোকৰ পূজা কিয় কৰে এইটো কোনেও গম নাপায়
এতিয়া তোমালোকে এনেকৈ মহিমা গায়ন নকৰা যে তুমি মাত পিতা। অৱশ্যে হয়, তোমালোকে জানা যে শিৱ বাবা তেওঁ নিৰাকাৰ পৰম পিতা পৰমাত্মা হয়। তেওঁৰ পৰাহে অপাৰ সুখ পোৱা যায়। বাকী যি সম্বন্ধীয় আদি আছে তেওঁলোকৰ পৰা দুখহে পোৱা যায়। এয়াতো এজনেই চক্ৰীন, যাৰ পৰা সৰ্ব সম্বন্ধ ৰস পোৱা যায়। সেইবাবে বাবাই কয়, মামা কাকা খুৰা আদিৰ সকলোৰে পৰা বুদ্ধিৰ যোগসূত্ৰ অতৰাই মামেকম স্মৰণ কৰা, কেৱল মোক পৰম পিতাক স্মৰণ কৰা। তোমালোকে গায়নো কৰা, সেই দুখহৰ্তা সুখকৰ্তা সকলোৰে সদ্গতি দাতা এজনেই। তেওঁৱে আমাৰ সকলো মাও হয়, পিতাও হয়, শিক্ষকো হয়, গুৰুও হয়। লৌকিক পিতাৰ পৰাও আজিকালি দুখে পোৱা যায়। বাকী শিক্ষকে কাকো দুখ নিদিয়ে। শিক্ষকৰ ওচৰত গৈ পঢ়ি তোমালোকে শৰীৰৰ নিৰ্বাহ কৰা, কলা কৌশল শিকাওঁতা থাকে। তেওঁলোক সকলোৱে অল্পকালৰ বাবে শিকায়। ভক্তিটো মহিমা এজন ৰাম অথবা পৰম পিতা পৰমাত্মাৰহে কৰে, তেওঁকে স্মৰণ কৰে। বাস্তৱত ভক্তিও এজনৰে কৰিব লাগে। সেই এজনে তোমালোকক পূজ্য কৰি তোলে। তোমালোকে প্ৰথমতে এজন শিৱ বাবাৰ পূজা কৰা, তাকে হতুপ্ৰধান ভক্তি বুলি কোৱা হয়। আকৌ আত্মাও হতুপ্ৰধানৰ পৰা হতু ৰজু তমু হয়। তোমালোকে বুজি পোৱা, আমি পূজাৰী হওঁ। তোমালোকে প্ৰথমতে এক শিৱ বাবাৰহে পূজা কৰা, পাছত কলা কম হৈ গৈ থাকে। ভক্তিও হতুপ্ৰধানৰ পৰা হতু ৰজু তমু হৈ যায়। গোটেই নাটকখন তোমালোকক লৈয়ে ৰচি থোৱা আছে। নিজেই পূজ্য, নিজেই পূজাৰী। যিয়ে পুৰা 84 জন্ম লয়, তেওঁলোকৰে কাহিনী। তেওঁলোককে পিতাই বহি কয়, তোমালোকে 84 জন্ম কেনেকৈ লৈছা? হিচাপ তেওঁলোকৰে। যিয়ে প্ৰথমতে পূজ্য দেৱী দেৱতা হয়, তেওঁলোকেই পূজাৰী হয়। বাবাই কয়, মই কল্পই কল্পই আহি তোমালোকক পঢ়াওঁ আৰু দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰোঁ, ৰাজযোগ শিকাওঁ। গীতাত ভুলতে শ্ৰীকৃষ্ণ ভগৱানুবাজ বুলি লিখি দিছে। ভগৱানটো এজনেই, আৰু তেওঁ হৈছে অশৰীৰী, অজন্মা, অভোক্তা। এতিয়া তেওঁলোকেতো কয় শিল পাথৰ কণ কণত পৰমাত্মা আছে, কিন্তু এনেকুৱাতো হব নোৱাৰে। ভগৱানৰতো মহিমা অপৰম্পাৰ। এনেকৈ কয়, হে বাবা, আপোনাৰ গতি মত অনন্য, অৰ্থাৎ আপোনাৰ যি শ্ৰীমত পাওঁ সেয়া সকলোতকৈ অনন্য, বেলেগ। পিতাক কয়ে গতি সদ্গতি দাতা পৰম পিতা পৰমাত্মা। যেতিয়া বুদ্ধি ওপৰলৈ যায়, দুখৰ সময়ত তেওঁৰহে স্মৃতি আহে। যদি ৰাম সীতা বুদ্ধিত থাকে, তেতিয়াতো গোটেই ৰামায়ণ বুদ্ধিলৈ আহি যাব। তোমালোকেতো সেই এজন পিতাকে আবাহন কৰা। এজন পিতাৰ বাহিৰে কোনো সাকাৰী মনুষ্য বা আকাৰী দেৱতাৰ সৈতে বুদ্ধি লগাব নালাগে। পতিত পাৱন হয়ে এজন পিতা। যিকোনো সৎসংগত গৈ এয়াই গায় পতিত পাৱন সীতাৰাম, অৰ্থ একো নাই। এই সকলোবোৰ হল ভক্তি মাৰ্গৰ গায়ন। সকলো ৰাৱণৰ কাৰাগাৰত আছে। ভক্তি মাৰ্গত বহুত হাবাথুৰি খায়। ইয়াত হাবাথুৰি খোৱাৰ কোনো কথা নাই। পিতাই বুজায়, সন্তানসকলে সাৰ কথাবোৰ ভালদৰে বুদ্ধিত ধাৰণ কৰিব লাগে। নিয়মীয়াকৈ পঢ়িব লাগে। যদি কিবা কাৰণত ৰাতিপুৱা আহিব নোৱাৰা, তেন্তে দুপৰীয়া আহি যাব লাগে। কাকো বিৰক্তও কৰিব নালাগে। গোটেই দিনটো পৰি আছে, যিকোনো সময়ত গৈ পঢ়িব লাগে। এই কন্যাসকল ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেৱাত হাজিৰ আছে, মানে চেণ্টাৰটো খোলা থাকে। গোটেই দিন সেৱা কেন্দ্ৰ খোলা থাকে। যিয়ে আহে তেওঁলোকক ৰাস্তা দেখুৱাব লাগে। প্ৰথমতেতো কব লাগে, বিচাৰ কৰা, তোমালোকৰ দুজন পিতা আছে। দুখত পাৰলৌকিক পিতাক স্মৰণ কৰা নহয়। এতিয়া শিৱ বাবাই কয় মামেকম স্মৰণ কৰা। মৃত্যুটো সমাগত। সেয়াই মহাভাৰতৰ যুদ্ধ। যদিও পদমপতি কোটিপতি আছে, ডাঙৰ ডাঙৰ অট্টালিকা আদি নিৰ্মাণ কৰে, কিন্তু সেয়া জানো থাকিব? এই সকলোবোৰ খহি পৰিব। তেওঁলোকে ভাবে কলিযুগৰ আয়ুস লাখ লাখ বছৰ। ইয়াক কোৱা হয় ঘোৰ অন্ধকাৰ। কাৰোবাৰ পইচা আছে, সোধে ঘৰ নিৰ্মাণ কৰোনে? বাবাই কব, যদি পইচা আছে তেন্তে নিৰ্মাণ কৰি লোৱা। পইচাটো মাটিত নিদি হৈ যাব। এয়াতো অস্থায়ী। নহলেতো এই সকলো পইচা আদিও গুচি যাব, একোৱে নাথাকিব। লাগিলে ঘৰ নিৰ্মাণ কৰা।
আকৌ তাত গীতা পাঠশালাৰ ব্যৱস্থা কৰা। ঘৰ কম, চেণ্টাৰ কম, হস্পিটেল কম, বিদ্যালয়। যেতিয়া তোমালোকৰ দুৱাৰদলিলৈ কোনোবা আহে, তেওঁলোকক এনেকুৱা ভিক্ষা দিয়া যাতে তেওঁলোকক একেবাৰে বিশ্বৰ মালিক কৰি দিয়া। তোমালোকৰ সীমাহীন জ্ঞান ধন আছে, ইমান কাৰো নাই। তোমালোকৰ মাজত সকলোতকৈ ধনৱান তেওঁ, যাৰ বুদ্ধি বহুত জ্ঞান ৰত্নৰে ভৰি আছে। যিয়ে আহে তেতিয়া তোমালোকে তেওঁৰ জুলুঙা ভৰপূৰ কৰি দিয়া। তোমালোকৰ ওচৰত ইমান সম্পদ আছে, কেৱল এয়া ফলক আৰি দিয়া, আহক আমি আপোনালোকক সৰ্বদা সুখী স্বৰ্গৰ উত্তৰাধিকাৰ পোৱাৰ ৰাস্তা দেখুৱাম। কিন্তু সন্তানসকলৰ সেইটো নিচা নাথাকে। ইয়াত নিচা বাঢ়ে, বাহিৰলৈ গলে পাহৰি যায়। চখ থকা উচিত। যিয়ে আহে তেওঁলোকক ৰাস্তা দেখুওৱা যাতে নাও পাৰ হৈ যায়। তোমালোকৰ বহুত মূল্যৱান ধন আছে। কোনোবা ভিকহু আহক অথবা লখপতি আহক, তোমালোকে তেওঁলোককো বহুত ৰত্ন দিব পাৰা। বাবাই ইয়াত নিচা বঢ়ায়। আকৌ ছ'ডা ৱাটাৰ মানে খন্তেকতে নোহোৱা হৈ যায়। বাবাই অবিনাশী জ্ঞান ৰত্নৰে তোমালোকৰ জুলুঙা ভৰপূৰ কৰি দিয়ে, কিন্তু ক্ৰমানুসাৰি সেয়াও আকৌ নম্বৰৱাৰহে ধাৰণ কৰে। কাৰোবাৰ ভাগ্যত থাকিলে তেতিয়া সম্পূৰ্ণ ৰীতিৰে ধাৰণ কৰি লয়। বাবাই কয়, চেষ্টা কৰি তোমালোক নিৰন্তৰ স্মৃতিত থাকা। এনেকুৱা নহয় যে সেৱা কেন্দ্ৰলৈ গৈ এঠাইতে বহি যাব লাগে, নহয়, চলোতে ফুৰোতে যিখিনি সময় পোৱা পিতাক স্মৰণ কৰি থাকিব লাগে। হাতেৰে কাম কৰা, অন্তৰ অৰ্থাৎ বুদ্ধিৰ যুগুত পিতাৰ সৈতে থাকিব লাগে। পিতাৰ স্মৃতিৰে তোমালোকৰ বহুত কল্যাণ হব। 21 জন্মৰ বাবে তোমালোক ধনৱান হৈ যোৱা। বেহদৰ পিতাই বেহদৰ উত্তৰাধিকাৰ দিয়ে। ভাৰত স্বৰ্গ আছিল, এতিয়া নৰক। পিতাই কয়, এতিয়া মোক স্মৰণ কৰা, তেতিয়া তোমালোক আত্মা হতু প্ৰধান হৈ যাবা। পিতাক স্মৰণ কৰিলে নিচা বাঢ়িব। আমাৰ নিচিনা ধনৱান সৃষ্টিত কোনো নাই। পিতাই যদি স্মৃতিত নাথাকে, মানে বাবাৰ কথাই যদি মনত নাথাকে, তেন্তে ধন ক'ৰ পৰা আহিব? জ্ঞান ধন ক'ৰ পৰা আহিব? স্বৰ্গতটো তোমালোক সন্তানসকলে অপাৰ সুখ পোৱা। শাস্ত্ৰতো কিমান মুখৰোচক কথা লিখি দিছে। গায়নো কৰে, ৰাম ৰজা ৰাম প্ৰজা। ধৰ্মৰ উপকাৰ আছে। পুনৰ কয়, ৰামৰ সীতাক হৰণ কৰিলে, বান্দৰৰ সেনা ললে। আগতে নিজেও পঢ়িছিলা, এনেকুৱা বুজি পোৱা নাছিলা। এতিয়া কিমান ভালকৈ বুজি পোৱা যায়। কিমান আচৰিত কথা লিখিছে। পিতাই কয়, মই প্ৰকৃতিৰ আধাৰ লবলগীয়া হয়। ত্ৰিমূৰ্তিৰ চিত্ৰটো ব্ৰহ্মা বিষ্ণু শংকৰক দেখুৱায়। কিন্তু এয়াও বুজি নাপায় যে বিষ্ণু কোন, ক'ৰ নিৰ্বাসী। বিষ্ণুৰ মন্দিৰক নৰনাৰায়ণৰ মন্দিৰ বুলি কয়, কিন্তু অৰ্থ একোৱেই বুজি নাপায়। বিষ্ণুৰ এয়া দুটা ৰূপ, লক্ষ্মী নাৰায়ণ, যিয়ে সত্যযুগত ৰাজত্ব কৰিছিল। এতিয়া তোমালোক মনুষ্যৰ পৰা দেৱতা হৈ আছা। যিয়ে আহে তেওঁলোকক কোৱা, এয়া ব্ৰহ্মা কুমাৰ কুমাৰী, গতিকে প্ৰজাপিতা ব্ৰহ্মা সকলোৰে পিতা হল নে নাই? অনেক প্ৰজা আছে, নামটো শুনিছা নহয়। ভগৱানে ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণ ৰচিলে। পিতাই নিশ্চয় সন্তানসকলক উত্তৰাধিকাৰটো দিয়ে নহয়। তোমালোক সন্তানসকলক বিশ্বৰ মালিক কৰি তোলে। তোমালোকে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ পোৱা। এজন হল লৌকিক পিতা, আনজন হল পাৰলৌকিক পিতা। এতিয়া এইজন তোমালোকে মানে ব্ৰহ্মা কথা কৈছে, তোমালোকে অলৌকিক পিতা পাইছা। এওঁতো হীৰা বেপাৰী আছিল। এওঁ জানো কিবা জানিছিল। এওঁৰ ক্ষেত্ৰত কয় যে এওঁৰ বহুত জন্মৰ অন্তিম জন্মৰো অন্তিমত এওঁৰ শৰীৰত প্ৰৱেশ কৰো। বানপ্ৰস্থি হোৱাৰ নিয়মো ভাৰতত আছে। 60 বছৰ পাছত গুৰুৰ ওচৰলৈ গুচি যায়। পিতাই এওঁৰ শৰীৰত প্ৰৱেশ কৰি কয়, এতিয়া তোমালোক ঘৰলৈ যাব লাগে। মুক্তি সকলোৰে বিচাৰে, কিন্তু মুক্তি কোনেও নাজানে। ব্ৰহ্মত লীনটো কোনো হব নোৱাৰে। এয়াতো সৃষ্টিৰ চক্ৰ ঘূৰিয়ে থাকে। সকলোৰে ভূমিকা পালন কৰিবই লাগে। কোৱা হয়, বিশ্বৰ বুৰঞ্জী ভূগোলৰ পুনৰাবৃত্তি। এয়া অনাদি ড্ৰামা ৰচি থোৱা আছে। 84 জন্মৰ ভূমিকা তোমালোকে পালন কৰিবই লাগে। এয়া জ্ঞানৰ নিত্য। সেই লোকসকলে আকৌ ডম্বৰু দেখুৱায়। এতিয়া সূক্ষ্ম লোকবাসী শংকৰে ডম্বৰু কেনেকৈ বজাব? পিতাই বুজাইছে, তোমালোক বান্দৰৰ নিচিনা আছিলা, সেয়েহে
তোমালোকে বান্দৰৰ সেনা ললা, তোমালোকৰ আগত বাবাই জ্ঞানৰ ডম্বৰু বজাই আছে, তোমালোকক জ্ঞান দিয়ে। এতিয়া তোমালোকৰ চেহেৰা আৰু চৰিত্ৰ দুয়োটা পৰিৱৰ্তন কৰি আছে। কাম চিতাত বহি তোমালোক কলা মানে অপবিত্ৰ হৈ গৈছা। বাবাই পুনৰ তোমালোকক জ্ঞান চিতাত বহুৱাই চেহেৰা আৰু চৰিত্ৰ দুয়োটাই পৰিৱৰ্তন কৰি কলাৰ পৰা বগা কৰি দিয়ে। ইয়াত বাবাই কিমান নিচা বঢ়ায়, আকৌ নিচা কিয় নোহোৱা হৈ যাব লাগে বাৰু? আচ্ছা, ভাল বাৰু, অতি মৰমৰ। কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। এনেকুৱা বনাওতা শ্ৰী বাবাক আমাৰ সন্তানসকলৰ বহুত বহুত ইয়াদ প্যাৰ নমস্কাৰ। শুক্ৰিয়া বাবা, শুক্ৰিয়া। ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমটো, পিতাই যি সীমাহীন জ্ঞান ধন দিছে সেয়া ধাৰণ কৰি নিজেও ধনৱান হ'ব লাগে আৰু সকলোকে দানো কৰিব লাগে। যিয়ে আহে তেওঁৰ জুলুঙা ভৰপূৰ কৰি দিব লাগে। 2 নম্বৰ, পিতাৰ স্মৃতিৰেহে কল্যাণ হ'ব, সেইবাবে যিমান সম্ভৱ চলোতে ফুৰোতে পিতাৰ স্মৃতিত থাকিব লাগে। সকলো সম্বন্ধৰ ৰস এজন পিতাৰ পৰা ল'ব লাগে। বৰদানটো, সদায় ব্যস্ত হৈ থকাৰ বিধিৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ অভিযোগ সমাপ্ত কৰোতা সম্পূৰ্ণ কৰ্মাতীত হোৱা। সদায় ব্যস্ত হৈ থকাৰ বিধিৰ দ্বাৰা ব্যৰ্থ সংকল্পৰ অভিযোগ সমাপ্ত কৰোতা সম্পূৰ্ণ কৰ্মাতীত ভৱ। সম্পূৰ্ণ কৰ্মাতীত হোৱাত ব্যৰ্থ সংকল্পৰ ধুমুহাই বিঘিনি আনে। এই ব্যৰ্থ সংকল্পৰ অভিযোগ সমাপ্ত কৰিবৰ বাবে নিজৰ মনক সকলো সময়তে ব্যস্ত কৰি ৰাখা, সময়ক আগতীয়াকৈ সংৰক্ষণ কৰাৰ পদ্ধতি শিকা। গোটেই দিনটোত মনক কতকৈ ব্যস্ত কৰি ৰাখিব লাগে ইয়াৰ কাৰ্যসূচী প্ৰস্তুত কৰা। নিতৌ নিজৰ মনক 4টা কথাত ব্যস্ত কৰি দিয়া। মিলন মানে আন্তৰিক বাৰ্তালাপ বাবাৰ লগত। 2 নম্বৰটো হৈছে বৰ্ণন মানে সেৱা, জ্ঞানৰ সেৱা। 3 নম্বৰটো হৈছে মগন, বাবাৰ ইয়াদত মগন থকা। আৰু 4 নম্বৰটো হৈছে গভীৰ স্নেহ। ইয়াৰ দ্বাৰা সময় সফল হৈ যাব আৰু ব্যৰ্থৰ অভিযোগ সমাপ্ত হৈ যাব। আজিৰ শ্লোগানটো হ'ল, সফলতাক পৰমাত্মাৰ জন্মসিদ্ধ অধিকাৰ বুলি বুজোতাজনেই সদায় প্ৰসন্নচিত হৈ থাকিব পাৰে। সফলতাক পৰমাত্মাৰ জন্মসিদ্ধ অধিকাৰ বুলি বুজোতাজনেই সদায় প্ৰসন্নচিত হৈ থাকিব পাৰে। ওম শান্তি। আজি অব্যক্ত ইংগিত সদায় হৰ্ষিত হৈ থাকিবলৈ নিজৰ স্বভাৱ সৰল কৰি তোলা, সহনশীল হোৱা। সৰলতা আনিবলৈ কেৱল এটা কথা নিশ্চয়কৈ ধ্যানত ৰাখিব লাগে, নিজৰ স্থিতি যাতে প্ৰশংসাৰ আধাৰত নহয়, মানে স্তুতিৰ আধাৰত যাতে স্থিতি ভাল নাথাকে। বহুত সন্তানে কৰ্তব্যৰ ফলৰ ইচ্ছা বেছিকৈ ৰাখে, কাম কৰে আৰু তাৰ ফলটো ইচ্ছা ৰাখে। সেইবাবে যেতিয়া স্তুতি নহয়, মানে যেতিয়া প্ৰশংসা নহয়, তেতিয়া স্থিতি বিচলিত হৈ যায়। নিন্দা হলে বা বাবাক পাহৰি যায়, নিন্দা হলে অনাথ হৈ যায়, মানে মাতা পিতা জ্ঞান সকলো পাহৰি যায়। নিজৰ স্থিতি এৰি নাথকো পাহৰি যায়, ভগৱানকো পাহৰি যায়। সেইবাবে নিজৰ স্থিতি স্তুতিৰ আধাৰত কৰি তুলিব নালাগে। কোনোবাই মহিমা কৰিলে মোৰ স্থিতি ভাল থাকিব, সেইটো নহয়। ওম শান্তি, ওম শান্তি, ওম শান্তি।